নিৰ্বাচন সমাগত 2024 লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপিত পদত্যাগৰ ধুমুহা আমি খবৰ জনাইছো আপোনালোকক লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপিত পদত্যাগৰ ধুমুহা বলিছে শতাধিক নেতা কৰ্মী এতিয়া কংগ্ৰেছত যোগদান কৰিছে আমি খবৰ জনাইছো আপোনালোকক শতাধিক নেতা কৰ্মীয়ে এতিয়া কংগ্ৰেছত যোগদান কৰিছে আমি ফুল স্ক্ৰিনৰ জৰিয়তে এই খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো আমি আপোনালোকক জনাইছো খবৰ যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপিত পদত্যাগৰ ঢৌ আমি খবৰ জনাইছো আপোনালোকক লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপিত পদত্যাগৰ ধুমুহা বলিছে শ নেতা কৰ্মীয়ে এতিয়া কংগ্ৰেছত যোগদান কৰিছে খবৰ জনাইছো আমি আপোনালোকক শ নেতা কৰ্মীয়ে এতিয়া কংগ্ৰেছত যোগদান কৰিছে সাংসদ বিধায়কৰ ওপৰত ক্ষোভিত হৈ তৃণমূল কৰ্মীয়ে এতিয়া ত্যাগ কৰিছে বিজেপি খবৰ জনাইছো আৰু তেজপুৰৰ ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী বিজেপিৰ মিত্ৰদল অগপৰো কেইবাজনো কৰ্মীয়ে ইতিমধ্যে যোগ দিছে কংগ্ৰেছত বিজেপি অগপৰ মাজত চলা চুক্তি ভংগ কৰি কংগ্ৰেছলৈ অগপ কৰ্মী আমি খবৰ জনাইছো আপোনালোকক এতিয়া দেখিবলৈ পোৱা গৈছে যে সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপিত পদত্যাগৰ ধুমুহা বলিছে বহু নেতা কৰ্মীয়ে এতিয়া কংগ্ৰেছত যোগদান কৰিছে আমি খবৰ জনাইছো দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো বহু নেতা কৰ্মীয়ে এতিয়া কংগ্ৰেছত যোগদান কৰিছে তেজপুৰত অগপ আৰু বিজেপি কৰ্মীসহ শতাধিক যুৱকে এতিয়া কংগ্ৰেছত যোগদান কৰিছে বহু নেতা কৰ্মীয়ে এতিয়া কংগ্ৰেছত যোগদান কৰিছে ডাঙৰ খবৰ আজিৰ দিনটোত এক ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপিত পদত্যাগৰ ধুমুহা বলিছে আৰু কংগ্ৰেছত যোগদান কৰিছে এনেদৰে শ নেতা কৰ্মীয়ে এতিয়া কংগ্ৰেছত যোগদান কৰিছে দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো তেজপুৰত অগপ আৰু বিজেপি কৰ্মীসহ শতাধিক যুৱকে কংগ্ৰেছত যোগদান কৰিছে দৃশ্যাংশ দেখুৱাইছো আমি আপোনালোকক আৰু দেখিবলৈ পোৱা গৈছে তেজপুৰ দলটিৰ জিলা কাৰ্যালয় ৰাজীৱ ভৱনৰ অনুষ্ঠানত দলটি ইতিমধ্যে বহু দলৰ নেতা ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিছে বিজেপিৰ বহু নেতা ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিছে আৰু এই সন্দৰ্ভত আমাৰ মাজত কিছু বিস্ফোৰক মন্তব্য আছে হেয়া আমি আপোনালোকক শুনাম তাৰ পূৰ্বে আমি আপোনালোকক জনাইছো যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপিত পদত্যাগৰ ধুমুহা বলিছে বহু জ্যেষ্ঠ নেতা এতিয়া কংগ্ৰেছত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত আমাৰ মাজত কিছু বিস্ফোৰক মন্তব্য আছে হেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো তেজপুৰ বিধানসভা সমষ্টিৰ আজি 100ৰো অধিক বিভিন্ন দলৰ কেইবাগৰাকী যুৱকে আজি আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে বিজেপিৰো সদস্য আছে এজিপিৰো সদস্য আছে তেওঁলোকে বিজেপি দলৰ প্ৰতি অনীহা প্ৰকাশ কৰি আহি কংগ্ৰেছ দলত যোগদান কৰিছে আজি এটা কথা প্ৰতীয়মান হৈছে যে 3.5 কোটি ৰাইজ থকা জনসাধাৰণ থকা অসমত 2 কোটি 60 লাখ হিতাধিকাৰী সৃষ্টি কৰিও এই চৰকাৰখনে বিজেপিৰ প্ৰতি ল'ব পৰা নাই বিজেপিৰ প্ৰতি ৰাখিব পৰা নাই কাৰণ আজি হিতাধিকাৰী সৃষ্টি কৰিহে আছে কিন্তু হিতাধিকাৰী সৃষ্টি কৰিলেও ৰাইজ কিন্তু এতিয়া অতিষ্ঠ হৈ আছে চৰকাৰখনৰ প্ৰতি কাৰণ মানুহে বুজি পাইছে যে মূল্য বৃদ্ধিৰ পৰা আদি কৰি মানুহৰ এশৈবৰী সমস্যা আজি জৰ্জৰিত হৈ পৰিছে সেইকাৰণে আজি বিজেপি দলৰ যিটো জনবিৰোধী নীতি তাক প্ৰতিবাদ কৰি আজি কংগ্ৰেছ দলত যোগদান কৰিছে আপোনালোকে দেখিছে যে আমাৰ গ্ৰাম্য অঞ্চলবিলাকত উন্নয়ন একেবাৰে নাই আৰু তেজপুৰ সমষ্টিটো একেবাৰে নাই আজি শোণিতপুৰ জিলাটো আপোনালোকে দেখিছে ইয়াৰ আগতো বহুতে যোগদান কৰিছে আৰু আপোনালোকে চাই থাকক আৰু বহুতো শ যুৱক যুৱতীয়ে নতুন আৰু আমি আপোনালোকক জনাইছো যে তেজপুৰত অগপ আৰু বিজেপি কৰ্মীসহ শতাধিক যুৱকে এতিয়া কংগ্ৰেছত যোগদান কৰিছে আৰু তেজপুৰস্থ দলটিৰ জিলা কাৰ্যালয়ত ৰাজীৱ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত দলটিৰ জিলা সভাপতি দাদুল বৰকাকতি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিত হাজৰিকা প্ৰমুখ্যে জ্যেষ্ঠ নেতাসকলে অগপ আৰু বিজেপি দলৰ প্ৰতি মোহভংগ হৈ কংগ্ৰেছত ইতিমধ্যে যোগদান কৰিবলৈ আগবাঢ়ি অহা যুৱকসকলক কংগ্ৰেছ দললৈ ইতিমধ্যে আনুষ্ঠানিকভাৱে আদৰণি জনাই কংগ্ৰেছ দলক শক্তিশালী কৰাৰ ইতিমধ্যে আহ্বান জনাইছে লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ জনপ্ৰিয়তা বাঢ়িছে আমি খবৰ জনাইছো 2024 লোকসভা নিৰ্বাচন সমাগত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে আৰু কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ এতিয়া বিজেপিৰ শতাধিক নেতা কৰ্মীয়ে এতিয়া কংগ্ৰেছৰ যোগদান কৰিছে আৰু ইতিমধ্যে এটা কথা উল্লেখনীয় যে তেজপুৰত অগপ আৰু বিজেপি কৰ্মীসহ শতাধিক যুৱকে ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিছে আৰু 2024 লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলটোৱে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে ইতিমধ্যে আহ্বান জনাইছে
আনহাতে জিলা সভাপতি দাদুল বৰকাকতীয়ে হিতাধিকাৰী সৃষ্টি কৰিও বিজেপি দলে অত্যাৱশ্যকীয় মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে দলটিৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে বুলি ইতিমধ্যে মন্তব্য কৰিছে। এই সন্দৰ্ভত আমাৰ মাজত আৰু কিছু মন্তব্য আছে, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। ধুবুৰীৰ পৰা শদিয়ালৈকে আমাৰ বিভিন্ন দলৰ ব্যক্তিসকলে কংগ্ৰেছ দলত যোগদান কৰিছে। গতিকে আমি সেইকাৰণে নতুন উদ্যমৰে নতুন উৎসাহেৰে আমি কাম কৰি আছোঁ। আৰু আমাৰ শোণিতপুৰ জিলাতো আপোনালোকে দেখিব যে প্ৰতি 2-3 দিনৰ মূৰে মূৰে আমাৰ দলত যোগদান কাৰ্যসূচী চলি থাকিব। বিজেপি দলৰ আছে। বিজেপি তেওঁলোকে যোৱাবাৰ সেই অঞ্চলত তেওঁলোকে বিজেপিৰ ভোট দিছে, বিজেপিৰ দায়িত্বত আছে, আঞ্চলিক পৰ্যায়ত তৃণমূল পৰ্যায়ৰ দায়িত্বত আছে। তেওঁলোকে স্ব-ইচ্ছা আহি পেলাই আজি আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে। না আজি আমাৰ এতিয়া যথেষ্ট সংখ্যক যিটো ভাৰতীয় জনতা পাৰ্টিৰ পৰা আহিছে তেওঁলোকে কংগ্ৰেছক তেওঁলোকৰ দলটোৰ প্ৰতি যিটো তেওঁলোকৰ যিমানখিনিৰ প্ৰতাৰণা দেখি পেলাই আমাৰ কংগ্ৰেছৰ ওপৰত আহি পেলাই আমাৰ কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ আহিছে, এইটো শুভ লক্ষণ। আমি তেওঁলোকক আদৰণি জনাইছোঁ। আমি এতিয়া মই যিটো দেখিছোঁ, যোৱাকালিও আমি গহপুৰত মিটিং কৰিছোঁ, ডাঙৰ মিটিং কৰিছোঁ, বিশ্বনাথ চাৰিআলিত কৰিছোঁ, পৰহি নদুৱাৰত কৰিছোঁ, অহাকালি আকৌ তেজপুৰত আকৌ আছে। তো আমি প্ৰতিদিনাখনেই বহুত মানুহে আমাৰ ইয়াত আহি বিভিন্ন দলৰ পৰা আহি পেলাই যোগদান কৰিব লৈছে। তেওঁলোকৰ আহি পেলাই আমাক হাত শক্তিশালী কৰিছে। আগন্তুক নিৰ্বাচনৰ কাৰণে তেওঁলোকে নিশ্চয়কৈ ৰাইজৰ যিটো ক্ষোভ আছে সেই ক্ষোভখিনি তেওঁলোকৰ বিজেপিৰ যিটো প্ৰতাৰিত চৰিত্ৰ গম পাইছে। তেওঁলোকে উচিত শিক্ষা দিবৰ কাৰণে তেওঁলোকে আহিবলগীয়া নিৰ্বাচনত আমাৰ কংগ্ৰেছত আহি পেলাই যোগদান কৰিছে। এইটো শুভালক্ষণ। আৰু প্ৰতিটো অকল আমাৰ শোণিতপুৰতে নহয়, সমগ্ৰ অসমত ভূপেন বৰাৰ নেতৃত্বত যোগদান কাৰ্যসূচী চলি আছে। আমি নিশ্চয়কৈ এইবাৰ আশাবাদী আৰু বহুত লোকে আকৌ আমাৰ লগত যোগাযোগ কৰি আছে, তেওঁলোকে যোগদান কৰিব। তেওঁলোকে এটা কথা মই শুনিছোঁ যে এইবাৰ এজিপিকে দিব বিচাৰিছে, ক'ৰবাত বিজেপিক দিব, বিজেপিয়ে তেওঁলোকে নিজৰ তেজপুৰ সমষ্টিটোক দিব বিচাৰিছে। সেইটো সেই বস্তুটো যিটো কথা শুনিছে আপোনালোকেও মোক কৈছে বা আমি যিটো কথা শুনিছোঁ, যদি সেনেকুৱা হয় এটাই গম পাব লাগিব যে যিজন ইয়াৰ সাংসদ আছিলে আজি 5 বছৰ আগতে তেওঁলোকে বহুত ডাঙৰ কথা কৈছিলে, সেই নহয় তেজপুৰ লোকসভা সমষ্টিত কি কাম কৰিম কি নকৰিম। তেওঁ আকৌ পুনৰ কেনেকৈ আজি আহি পেলাই ৰাইজৰ ওচৰত আহি ক'বহি যে আমি একো কৰিব নোৱাৰিলোঁ। তো এই গোটেই কথাখিনি চাই পেলাই তেওঁলোকে সেইকাৰণে বোধ কৰোঁ এই চিটটো এজিপিক চিট দিব বিচাৰিছে বা তেওঁলোকে নিজে নিখেলাৰ কথা কৈছে, যিখিনি আপোনালোকৰ পৰা গম পাইছোঁ বা আমাক কৈছে। তো আজি মুঠতে এইবাৰ তেওঁলোকৰ হাতত কোনো ইছ্যু নাই। যিমানখিনি কথা ক'বলগীয়া আছিলে, ৰাইজক মিছা কথা ক'বলগীয়া আছিলে, এই গোটেই কথাখিনি তেওঁলোকে ইতিমধ্যে যোৱা বিধানসভা তাৰ আগৰ পূৰ্বৰ লোকসভাৰ নিৰ্বাচনৰ সময়ত কৈ গ'ল। আকৌ ৰাইজক আহি পেলাই আকৌ কেনেকৈ ক'ব যে আমি বাগানৰ আকৌ মজুৰি 350 টকা কৰিম, 51 টকা কৰিম। এতিয়া আকৌ কেনেকৈ ক'ব যে 6 জনগোষ্ঠীৰ কথা বা আমি আজি ডেভেলপমেণ্টৰ কথা, আনএমপ্লয়ড কথা, আজি সকলো ক্ষেত্ৰত তেওঁলোকৰ যিখিনি কথা কয়, বস্তুৰ দাম, এই গোটেই কথাখিনি ৰাইজে গম পাইছে। আৰু আজি সেইকাৰণে বোধ কৰোঁ ইটোৱে ইটোলৈ তেজপুৰ চিটটোৰ কথা মই কৈছোঁ।